নমস্কাৰ, মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ ফালৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু ভাইটিৰ লগত দুইজনীয়ে এয়া লাগি আছে গৰু গা ধুৱাবৰ বাবে সকলোখিনি যা যোগাৰ কৰি লৈছে। আৰু এইফালে মই এয়া মাহ হালধি পিচি ল'লোঁ। মা আৰু দেউতাই ওলাইছে গৰু নোৱাবৰ বাবে। এনেকৈ মই অকণমানকৈ ভিডিঅ' ৰখাই থ'লোঁ। বিহু বুলি ক'লে জেতুকা আমাৰ প্ৰয়োজনীয় হয়, যিহেতু বিহুত আমি সকলোৱে জেতুকা লগাওঁৱে। আৰু যদি গৰু বিহুৰ দিনাখন আমি জেতুকা লগাওঁ তেতিয়া আমাৰ নখ আৰু হাতৰ কাৰণে বহুত ভাল হয়। সেইবাবে মই এয়া জেতুকাখিনি এনেকৈ ধুই মেলি লৈছোঁ। এতিয়া পিচিম আৰু আজি গৰু বিহুৰ দিনাখন আমি যদি মূৰত এনেকৈ কপৌ ফুল লগাওঁ তেতিয়া বোলে মূৰৰ বিষৰ কাৰণে ভাল হয়। সেইবাবে আমি দুয়োগৰাকীয়ে এনেকৈ কপৌ ফুল মূৰত মাৰি ল'লোঁ। আৰু এইফালে দুইজনী ওলাইছে বিহুলৈ বুলি। এইফালে পজ দি পেলাই ফটো মাৰিবলৈ লৈছিলে, কিন্তু মই কৰিলোঁ ভিডিঅ'। আৰু আমাৰ এই দুজনী নাচনী কেনেকুৱা লাগিছে ক'ব আকৌ দেই কমেণ্ট কৰি। আৰু এইফালে আমাৰ ঘৰলৈ আহিছে আমাৰ ছোৱালীহঁতৰ যিহেতু বিহু হুঁচৰি যোৱা, মই অকণমান কৈ আপোনালোকক দেখাইছোঁ। আৰু মই ভিডিঅ' মাজে মাজে মই কাটি দিছোঁ, গোটেইখিনি দি দিয়া নাই যিহেতু বহুত দীঘলীয়া হৈ যাব সেইবাবে। মোৰ ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ আহিছোঁ। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ যদি চেনেলত নতুন হয় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, নমস্কাৰ, শুভৰাত্ৰি।